এখন ধুনীয়া সুপাৰ কেৰি লৈ আনিছোঁ আপোনাৰ কাৰণে। এখন সুপাৰ কেৰি পেট্ৰল গাড়ী 2023 গাড়ী মানে 2023 গাড়ী। ইয়াৰ হিন্দী ভিডিঅ'টো আমি বনাইছোঁ জিতুছ অটো হাব নামৰ চেনেলত। তো এইখন গাড়ীৰ দাম ৰখা আছে মাত্ৰ 3,95,000 টকা, মানে 3,95,000 টকা এখন গাড়ী দিলে আপোনালোকে পাই যাব। ফাইনেন্সৰ সুবিধা আছে। ফাইনেন্স কৰিব গ'লে আপোনাৰ 80,000 পৰা 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। ভিতৰ পিছনে যদি যাওঁ মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। ৱাক থ্ৰু কেবিন আপোনালোকে চাব পাৰে, চিট চাব পাৰে, ষ্টেৰিং চাব পাৰে, বাকী যিখিনি আছে চাব পাৰে। আৰু কেবিনটো খুব ধুনীয়া হৈ আছে, ড্ৰাইভাৰ কেবিন আপোনালোকে চাওক এবাৰ। 14 ইঞ্চি টায়াৰ লাগি আছে। গাড়ীখনৰ দীঘল হৈছে আপোনাৰ 7 ফুট 2 ইঞ্চি। পেট্ৰল গাড়ী, মাইলেজ 18 কিলোমিটাৰমান দিয়ে। আৰু যদি বহলটো হৈছে আপোনাৰ 4 ফুট 9 ইঞ্চি। 750 কিলো ইয়াত মাল ধুনীয়াকৈ লৈ যাব পাৰে। কোনোবা যদি নতুন গাড়ী কিনিম বুলি ভাবিছে, ইমান টকা খৰচা কৰাতকৈ আপোনালোকে পুৰণা গাড়ীখন লৈ বিজনেছটো আৰম্ভ কৰিব পাৰে। আৰম্ভ কৰিবৰ কাৰণে এই গাড়ীখন বেয়া নহয়। আপোনালোকে নিজে এবাৰ আহিব, গুৱাহাটীত আছে। আৰু ফাইনেন্সৰ সুবিধাটো মই ক'লোৱে, 80,000 পৰা 90,000 টকা লাগিব। বেংক একাউণ্ট থাকিব লাগিব, চেকবুক থাকিব লাগিব, এইকেইটা বস্তু লাগে। বাকী কিবা যদি ডিছকাউণ্ট লাগে ইয়াত আহিব লাগিব, ফোনত ডিছকাউণ্ট নহয়। মিনিমাম ডিছকাউণ্ট পাব, মেক্সিমাম ডিছকাউণ্ট নাপায়। তো 3,95,000 টকাত এইখন গাড়ী আপোনালোকে পাব। গুৱাহাটীত আছে। আপোনালোকে আহক, যোগাযোগ কৰক আৰু গাড়ীখন কিনক।